দেখল নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ চমুকৈ নেৰিটছ এক্সামৰ ক্লাছ 2ৰ ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লৈ আহিছোঁ। তোমালোকে চাবা। প্ৰথম আছামিছৰ, তাৰপিছত আমি EVS-ৰ, তেনেকুৱাকৈ আমি পৰিৱেশ অধ্যয়ন আটাইখিনি আলোচনা কৰিম। ইতিমধ্যে আমি এই পৰীক্ষাটোৰ কাৰণে ই বুক প্ৰস্তুত কৰিছোঁ, য'ত সম্পূৰ্ণ কমন কুৱেশ্যন এনচাৰ আছে। আছামিজ মিডিয়ামৰ বাবে কেৱল ক্লাছ 2, 3, 4 আৰু ইংলিছ মিডিয়ামৰ আছে 5ৰ পৰা 9লৈকে ইংলিছ আছামিজ দুইটা মিডিয়ামতে উপলব্ধ, য'ত তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ পাবা আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ভালেখিনি কমন আহে, সেইটো তোমালোকে লক্ষ্য কৰিবা। গতিকে তোমালোকে যদি ল'ব বিচাৰে ই বুকখন, তেতিয়াহ'লে হোৱাটছএপ নাম্বাৰ যিটো আছে নাম্বাৰটো SMS কৰিব। তাৰ বাবে মাচুল লোৱা যায় মাত্ৰ 39 টকা। 39 টকা এটা পে'মেণ্ট কৰাৰ লগে লগে ই বুকখন লাভ কৰিব পাৰিবা। ঠিক আছে, যিসকল ছাত্ৰতে ই বুকখন লাগে তোমালোকে SMS কৰিলে হ'ল যে মোক ক্লাছ 2ৰ ই বুকখন লাগে বা ক্লাছ 3 লাগে, ক্লাছ 4 যি ক্লাছৰে নহওক কিয়। এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছোঁ। প্ৰথম আছামিছৰ ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন কৰিম। সভা বা মেল পৰিচালনা কৰা জনক কি বোলে? সভা বা মেল পৰিচালনা কৰাক সভাপতি বুলি কোৱা হয়। সভাপতি হ'ব ইয়াৰ এনচাৰ। তাৰপিছত নেক্সট প্ৰশ্নটো আহা। ল'ৰাজন সৰুতেই মাক ঢুকায়, বুঢ়ী মাক খেৰসুতীয়ে তেওঁক ডাঙৰ দীঘল কৰে। ইয়াত কোনজন ল'ৰাৰ কথা কোৱা হৈছে? ইয়াত শংকৰদেৱৰ কথা কোৱা হৈছে। গতিকে গটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। প্ৰস্তুত শব্দৰ অৰ্থ হ'ল সাজু হোৱা। অপশ্যন নম্বৰ কটো। 3 নম্বৰৰ কটো হ'ব। সাজু হোৱা মানে কিবা এটা কাম কৰা, প্ৰস্তুত, সমাৰ্থক শব্দ। দেশৰ হকে প্ৰাণ আহুতি দিয়াজনক শ্বহীদ বোলে আৰু দেশক ভাল পোৱাজনক কি বুলি কোৱা হয়? দেশপ্ৰেমিক বুলি কোৱা হয়। দেশক যোনে ভাল পায়। আৰু দেশদ্ৰোহী মানে দেশক যোনে বেয়া পায়, দেশদ্ৰোহী। গুৰু নানক আছিল শিখ ধৰ্মৰ প্ৰচাৰক আৰু গৌতম বুদ্ধ কোন ধৰ্মৰ প্ৰচাৰক তথা প্ৰৱৰ্তক তথা প্ৰচাৰক হৈছিল? বৌদ্ধ ধৰ্মৰ গুৰু নানক আছে। বৌদ্ধ ধৰ্মৰ আছিল কোন আছিল? গৌতম বুদ্ধ। পানী শব্দৰ সমাৰ্থক শব্দ তলৰ কোনটো হ'ব? জল মানে পানী বুলি কোৱা হয়। ভাল শব্দৰ বিপৰীত শব্দ কি হ'ব? ভালৰ বিপৰীত হৈছে বেয়া। ৰজা শব্দটোৰ লিংগ সলনি কৰিলে কি হ'ব? ৰাণী হ'ব। ৰজা উল্টা নাই, যেন ল'ৰা থাকিলে ছোৱালী হ'লহেঁতেন, ৰজা থাকিলে ৰাণী হ'ব। কিতাপ শব্দটোৰ বহু বছৰ ৰূপটো কোনটো হ'ব? কিতাপবোৰ। যি পঢ়িব জানে আৰু এটা কথা তাক কি বুলি কোৱা হয়? পঢ়ুৱৈ বুলি কোৱা হয়। যুক্তাক্ষৰ খ ভাঙিলে কি বৰ্ণ পোৱা যায়? ক যোগ খ হ'ব খ। অসমৰ ৰাজ্যিক ফুল কি হ'ব? কপৌ ফুল হৈছে অসমৰ ৰাজ্যিক ফুল। অসমৰ ৰাজ্যিক গছ কি? হোলোং হৈছে অসমৰ ৰাজ্যিক গছ। সূৰ্য কোন দিশত উদয় হয়? সূৰ্য পূব দিশত উদয় হয়। আমাৰ ৰাষ্ট্ৰীয় প্ৰাণী কি হ'ব? ৰাষ্ট্ৰীয় প্ৰাণী হৈছে বাঘ। অসমৰ ৰাজধানী ক'ত অৱস্থিত? দিছপুৰত অসমৰ ৰাজধানী অৱস্থিত। আমাৰ দেশৰ ৰাষ্ট্ৰীয় গীতটো কোনটো হৈছে? জন গণ মন হৈছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় গীত। ছাত্ৰ ছাত্ৰীসকল, পৰিৱেশ অধ্যয়ন আমি নেক্সট ক্লাছত আলোচনা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নোটছখিনি লাগিলে তোমালোকে হোৱাটছএপত SMS কৰিব, আমি লগে লগে দি দিম। আৰু নেক্সট তোমালোকৰ পৰিৱেশ অধ্যয়ন ইম্পৰ্টেণ্ট আছে। 20টা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিম, তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। ঠিক আছে, নেক্সট এটা ভিডিঅ' লগ পাম। বাই।